কলা দাগ পৰিব পাৰে, এইটো বহুত ইম্পৰ্টেণ্ট। স্থায়ী কলা দাগ পৰে, বহুতো কলা দাগ আছে, কলা দাগবোৰ লাহে লাহে গৈ থাকে কিন্তু এটাৰ পিছত এটা ওলাই থাকে পিম্পলছ, ইয়াত আকৌ কেইটামান ওলাই গৈছে। এইটো বহুত সমস্যা, মই 4-5 বছৰ ধৰি এই সমস্যাৰ ভুক্তভোগী। গতিকে এইবাৰ লাষ্ট চান্স দিছোঁ নিজকে আৰু তোমালোকক প্ৰেক্টিকেল আকাৰে একদম দেখাই যাম আৰু 10 দিনৰ চেলেঞ্জ ল'ম আৰু কমপ্লিট কৰিম। আৰু যদি এই চেলেঞ্জটো কমপ্লিট কৰিব পাৰোঁ আৰু ভাল হৈ যায় তেন্তে মই নিজকে কিবা এটা পুৰস্কাৰ দিম। নখেৰে চিকুটি থাকে শালমইনাবোৰ এনেদৰে চাবা, আইনা এখন ল'ব, গ্লাছ এখন ল'ব, তাত চাই বহুতে চিকুটি থাকে এনেদৰে, এনি টাইম চিকুটি থাকে। হাই ফ্ৰেণ্ডছ, হাউ আৰ ইউ? এই কিতাপখন তোমালোকে চোৱা, এই কিতাপখন বহুত ইম্পৰ্টেণ্ট হয়। সম্পূৰ্ণ সৌন্দৰ্য চৰ্চা। যিসকলৰ মুখত পিম্পলছ আছে তোমালোকৰ বাবে এই ভিডিঅ'টো, আৰু যিসকলৰ মুখত কলা কলা দাগ আছে, মই এই ভিডিঅ'টোৰ পৰা মানে 10 দিনৰ চেলেঞ্জ ল'ম। তোমালোকেও এই চেলেঞ্জটো মোৰ লগত কৰিব পাৰা আৰু এই 10 দিনত আমি একদম ঘৰুৱা উপায়েৰে কোনো ধৰণৰ টকা পইচা খৰচ নকৰাকৈ আমাৰ মুখখন ধুনীয়া কৰিবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া বিহু আহি আছে আৰু পিম্পলছটো, শালমইনাটো বহুত এটা বেয়া বস্তু হয়। এইটো ল'ৰাসকলৰ বাবে একচুৱেলি বা ছোৱালীসকলৰ বাবেও, কিন্তু এইটোৱে কি কৰে মুখখন আমাৰ বহুত দেখিবলৈ বেয়া কৰি পেলায়। যেনেদৰে মোৰ মুখতো ওলাইছে, চাব পাৰা তোমালোকে, ইয়াতে চোৱা কি ওলাইছে, ইয়াতে দাগবোৰ আছে, তাৰপিছত মুখতো কিমানবোৰ দাগ তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। আৰু এইফালে চোৱা ওলাই আছে, মানে কি হয় বস্তুটো, প্ৰব্লেমটো আমি বহুতৰ এটা সমস্যা আছে যে নখেৰে আমি চিকুটি থাকোঁ। এইটো এটা হৈছে বহুত ডাঙৰ মানে বেয়া অভ্যাস, যাৰ ফলত আমাৰ কলা কলা দাগ হৈ যায় আৰু সেই দাগবোৰ একেবাৰে নোযোৱা হৈ যায়গৈ আৰু মুখখন একেবাৰে দেখাত কুৎচিত হৈ যায়গৈ। গতিকে আজিৰ এই ভিডিঅ'ত ময়ো নাজানো যে কেনেদৰে ভাল কৰিব লাগে, গতিকে মোৰো আছে, গতিকে ময়ো এই সমস্যাৰ ভুক্তভোগী হয়। গতিকে এইখন মই কিতাপ পাইছোঁ, এখন সম্পূৰ্ণ সৌন্দৰ্য চৰ্চা। এই কিতাপখনৰ বিষয়ে মই ভালদৰে শুনিছোঁ আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া কথা লিখা আছে। ইয়াতো ট্ৰিক্সো দিয়া আছে যে কেনেদৰে ভাল কৰিব পাৰিম, আমি কি কৰিব লাগিব, কিয় হয় এইবোৰ, কি হয়, কিয় হৈছে, সেইবোৰ সকলোবোৰ এইখন কিতাপত লিখা আছে। আৰু এই কিতাপখন মই ফ'ল' কৰিম আৰু নিজকে 10 দিনৰ চেলেঞ্জ দিম। তোমালোকেও এই 10 দিন চেলেঞ্জ কৰিব পাৰা, যিসকলৰ মুখত কলা কলা দাগ আছে বা পিম্পলছ ওলাই থাকে। মোৰো পিম্পলছ ওলাই থাকে, কলা কলা দাগবোৰ লাহে লাহে কমি আহিছিলেহে আকৌ ওলাই গৈছে, আকৌ লাহে লাহে মানে ওলাই থাকে। গতিকে এই কিতাপখনত মই তোমালোকক পঢ়ি দেখুৱাম যে লাইন বাই লাইন যে পিম্পলছ কিয় হয়, শালমইনা কিয় হৈছে আৰু ইয়াৰ সলিউশ্যন কি হয়। আৰু ময়ো ডেইলি 10 দিন এই চেলেঞ্জটো ল'ম আৰু 10 দিনৰ পিছত দেখা যাওক কেনেকুৱা হয় মুখখন। চ' ব'লা বেছি পলম নকৰি এই কিতাপখনত কি আছে আমি চাওঁ। এই ইয়াতে হেডলাইনটো একদম ধুনীয়াকৈ লিখা আছে, শালমইনাই মুখৰ সৌন্দৰ্য ম্লান কৰে। গতিকে আমাৰ শালমইনা হোৱা কাৰণ আৰু প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে এই কিতাপখনত কোৱা আছে। আৰু যি চিকিৎসা ক'ব, ঘৰুৱা উপায়বোৰ ক'ব, সেই উপায়বোৰ মই এপ্লাই কৰিম আৰু সেই কিতাপখনৰ মতে ভাল হয় নে নহয় সেইটো চাম। আৰু যিসকলৰ এইবোৰ আছে মুখত, তোমালোকে কিন্তু ভাল কৰি লোৱা, নহ'লে এইটো এটা বহুত ডাঙৰ সমস্যা হয়, একদম ভাল নালাগে এইবোৰ থাকিলে। যিসকলে ভাবিছে ভাল কৰিবলৈ, তোমালোকে এই চেলেঞ্জটো ল'ব পাৰা। আৰু ইয়াতে চোৱা মই পঢ়ি দিছোঁ, এইখিনি অলপ মানে ব্ৰিফলি লিখা আছে অলপ, সেইখিনি মই পঢ়ি কিনে দেখাই দি আছোঁ, কৈ দিওঁ কি হয় কি নাই। তাৰপিছত এইফালে চাবা তোমালোকে উপায়বোৰো দিয়া আছে যে হোৱাৰ কাৰণ কি, কিয় হৈছে, কি আমি লগাব লাগিব, সকলোবোৰ দিয়া আছে। আৰু প্ৰথমতে যদি আমি চাওঁ যে এইখিনি পঢ়ি লওঁ, শালমইনাই মুখৰ সৌন্দৰ্য ম্লান কৰে, ছালখন কলা আৰু আপচুক কৰি পেলায়। এইটো সঁচা কথা একদম। তোমালোকে মোৰ ক্ষেত্ৰতে চাব পাৰা যে কেনেকুৱা কৰি পেলাইছে, কলা কলা দাগ। কেমেৰাত হয়তো ভালদৰে দেখা নাপাব পাৰে, কিন্তু বহুত কলা কলা দাগ আছে কিন্তু। ম্লান কৰে, ছালখন কলা আৰু আপচি কৰি পেলায়। সাধাৰণতে বয়সন্ধি কালছোৱাত শালমইনা বেছিকৈ হোৱা দেখা যায়। 25ৰ পৰা 30 বছৰ বয়সত শালমইনা নাইকিয়া হোৱা দেখা যায়, যদিও কেতিয়াবা কোনোৰ ক্ষেত্ৰত 30 বছৰৰ পিছতো 2-এটা শালমইনা ওলাব পাৰে। শালমইনা যুৱ যুৱতীৰ কাৰণে এটা ডাঙৰ সমস্যা। শালমইনা হ'ল চেবাচিৰাছ গ্ৰন্থিৰ এবিধ ৰোগ। যুৱক যুৱতী অৱস্থাত তৈল গ্ৰন্থিবিলাক খুব সক্ৰিয় হৈ থাকে আৰু এই গ্ৰন্থিবোৰৰে চেবাম নামৰ এবিধ তৈল গ্ৰন্থি মানে কি কৰে, বাহিৰ কৰে। এই তেল গ্ৰন্থিবোৰ দেহৰ সকলো অংশতে থাকে, যদিও মুখমণ্ডলত, বক্ষস্থলত মানে বুকুত আৰু পিঠিৰ উপৰিভাগত বেছিকৈ থাকে। এই গ্ৰন্থিবিলাক নোমৰ গুৰিত থাকে আৰু এই তেলজাতীয় পদাৰ্থ নোমৰ গুৰিৰ বিন্ধাইদি বাহিৰলৈ ওলাই আহে। এই তৈল গ্ৰন্থিয়ে ছালখনক ফাটি যাব নোৱাৰাকৈ বা শুকাই যাব নোৱাৰাকৈ ৰাখে। তদুপৰি এই বেক্টেৰিয়া আদি নিধন কৰিব পাৰে।
তোমালোকে ধৈৰ্য ধৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। মই কৈ আছোঁ যে এইখিনি পঢ়ি দি আছোঁ, কি হয় এইখিনি কৈ আছে, ইন্ট্ৰডাকশ্যন দি আছে আৰু তাৰপিছত সকলোবোৰ সলিউশ্যন পাবা তোমালোকে। অধৈৰ্য নহ'বা, এইটো এটা বহুত ডাঙৰ সমস্যা। ইণ্টাৰনেটত বহুত ভিডিঅ' আছে, ইউটিউবত বহুত ভিডিঅ' আছে, 4-5টা টিপছ দিব, কিবা দিব, এইবিলাক একোৱে কাম নকৰে। সিহঁতে কেৱল ইণ্টাৰনেট চাৰ্চ কৰি কিনে ChatGPT ইউজ কৰি কিনে কি হ'ব পাৰে চাইণ্টিফিক সলিউশ্যন বুলি দি দিয়ে, কিন্তু সেইটো বহুত কষ্টলি হয়, বহুত টকা খৰচ কৰিবলগীয়া হয়, কিন্তু এইটো ঘৰুৱা উপায় হয়। তোমালোকে নিশ্চয় দেখিবলৈ পাইছা, মই কিতাপৰ পৰা পঢ়ি আছোঁ, মই নিজে নাজানো কি কৰিব লাগে। এই কিতাপৰ মতে মই মানে নিজকে ভাল কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাব পাৰিবা যে মোৰ ভাল হৈছে নে নাই। লাগিলে তোমালোকে এই 10 দিন চেলেঞ্জ নল'লেও মোৰ যদি ভাল হয় তেন্তে তোমালোকেও এই চেলেঞ্জটো ল'ব পাৰিবা। বয়সন্ধিৰ সময়ত যৌন হৰম'নৰ সহায়ত এই তৈলগ্ৰন্থিবোৰ অধিক সক্ৰিয় হৈ পৰে। ইয়াৰ আকৃতি ডাঙৰ হয় আৰু অধিক তৈলগ্ৰন্থি ওলাবলৈ ধৰে। স্নেহ পদাৰ্থৰ অন্যান্য উপাদান আৰু বেক্টেৰিয়াৰ লগত লগ হৈ আমাৰ ছালখন সৰু ফোঁহা সৃষ্টি কৰে, যাক আমি শালমইনা বুলি কওঁ। এতিয়া মই ইয়াতে ইন্ট্ৰডাকশ্যনখন দিলোঁ আৰু ইয়াতে তোমালোকে চাব পাৰিবা, মই স্ক্ৰীনত লগাই দিম বাৰু। শালমইনাই অধিক পৰিমাণে হোৱাৰ মূল কাৰণ। শালমইনা অধিক পৰিমাণে যে হয়, আমাৰ মুখত যে শালমইনা যে হৈছে, ইয়াৰ কাৰণটোনো কি? শালমইনা অধিক পৰিমাণে হোৱাৰ মূল কাৰণ কি? কাৰণকেইটা মই কৈ আছোঁ, তোমালোকে মন দি শুনি যাবা। কাৰণকেইটা ক'ম আৰু নেক্সট এটা ভিডিঅ'ত মই ইয়াৰ সলিউশ্যন লৈ আনিম। প্ৰেক্টিকেল সহকাৰে, কেৱল কিতাপৰ জ্ঞান দি মই কিনে থৈ নিদিওঁ। প্ৰেক্টিকেল জ্ঞান দি কিনে তোমালোকে দেখিব পাৰিছা মোৰ মুখতে আছে, যিহেতু মই নিজে এইবোৰ এপ্লাই কৰিম আৰু ভাল হয় নে নহয় তাৰ ফলাফলটো চাম যে কি হয়, কিতাপখনে সঁচা লিখিছে নে মিছা লিখিছে, আৰু একদম নিয়মমতে কৰি যাম। অধিক পৰিমাণৰ মুখত আৰু মূৰত তেলযুক্ত বস্তু ব্যৱহাৰ কৰিলে, মুখত আৰু মূৰত যদি অধিক পৰিমাণে তেলজাতীয় বস্তু ব্যৱহাৰ কৰা তেন্তে আমাৰ শালমইনা হ'ব পাৰে বুলি এই কিতাপখনৰ প্ৰথম পইণ্টটো কৈছে। অত্যাধিক আৱেগ বা মানসিক চাপত ভুগিলে, যিসকলে ডিপ্ৰেশ্যনত ভোগে, মানে অধিক আৱেগ বা মানসিক চাপত ভোগে, তেওঁলোকৰ শালমইনা হয়। অধিক গৰমত ফুৰা চকা কৰিলে হয়। তাৰপিছত যিকোনো ধৰণৰ ক্ৰীম যদি লগাই সেয়েহে আমি যিকোনো ধৰণৰ ক্ৰীম মুখত লগাব নালাগে। তাৰপিছত শৰীৰত দূষিত পদাৰ্থবোৰ বাহিৰ ওলোৱাত কোনো প্ৰকাৰ বাধা পৰিলে, অধিক স্বপ্নদোষ হ'লে, যিসকলৰ অধিক স্বপ্নদোষ আছে তেওঁলোকৰো এই পিম্পলছ হোৱা দেখিবলৈ পোৱা যায়। টোপনি ক্ষতি কৰিলে, যিসকলে টোপনি ক্ষতি কৰে তেওঁলোকৰো মুখত এনেদৰে পিম্পলছ ওলায়। তাৰপিছত বীৰ্য ওলোৱা জোৰেৰে বন্ধ কৰিলে, দুশ্চিন্তা কৰিলে, তাৰপিছত হস্তমৈথুন বেছিকৈ কৰিলে, অনবৰত শালমইনাবোৰ নখেৰে চিকুটি থাকিলে বা শালমইনাবোৰ ভাঙি দিলে। অনবৰতে যিসকলে নখেৰে চিকুটি থাকে শালমইনাবোৰ, এনেদৰে চাবা, আইনা এখন ল'ব, গ্লাছ এখন ল'ব, তাত চাই বহুতে চিকুটি থাকে, এনেদৰে এনি টাইম চিকুটি থাকে। এই বেয়া অভ্যাসটোৰ বাবেও আমাৰ এই পিম্পলছবোৰ হোৱা দেখিবলৈ পোৱা যায়। এইটো এটা বহুত বেছি বেয়া অভ্যাস, বহুতৰে থাকে। এই বেয়া অভ্যাসটোৰ বাবে পিম্পলছ কেতিয়াও ভাল নহয়, এইটো এটা কাৰণ। তাৰপিছত কোষ্ঠকাঠিন্য কেইবাদিনো ধৰি একেৰাহে হ'লে। কোষ্ঠকাঠিন্য মই একো বুজি পোৱা নাই ইয়াতে লিখা আছে, কিন্তু তোমালোকে যদি বুজি পাইছা কোষ্ঠকাঠিন্য মানে কি তোমালোকে কমেণ্ট কৰি জনাবা। আৰু এইকেইটা হৈছে শালমইনা অত্যধিক পৰিমাণে হোৱাৰ মূল কাৰণ। তাৰপিছত পিম্পলছ পৰা হ'ব পৰা সমস্যাসমূহ। ইয়াৰ পৰা কি সমস্যা হ'ব পাৰে তাৰ বিষয়ে আমাক ইয়াতে দিয়া আছে। আমি সমস্যাসমূহ আজি পঢ়ি দিছোঁ। শালমইনাৰ পৰা হ'ব পৰা সমস্যাসমূহ: ছাল সংক্ৰমণ হ'ব পাৰে, ছালত স্থায়ী ক'লা দাগ পৰিব পাৰে। এইটো বহুত ইম্পৰ্টেণ্ট, স্থায়ী ক'লা দাগ পৰে। বহুতো ক'লা দাগ আছে, ক'লা দাগবোৰ লাহে লাহে গৈ থাকে, কিন্তু এটাৰ পিছত এটা ওলাই থাকে পিম্পলছ। ইয়াত আকৌ কেইটামান ওলাই গৈছে। এইটো বহুত সমস্যা, মই 4-5 বছৰ ধৰি এই সমস্যাৰ ভুক্তভোগী। গতিকে এইবাৰ লাষ্ট চান্স দিছোঁ নিজকে, আৰু লাষ্ট 10 ডেইজত একদম ফিনিছ কৰি দিবলৈ চেষ্টা কৰিম। মানে ভাল কৰিবই লাগিব, কাৰণ ধুনীয়া হ'বই লাগিব। আৰু ছালত স্থায়ী ক'লা দাগ পৰিব, নাকৰ আকাৰ আদি সলনি হ'ব পাৰে। আমাৰ নাকৰ আকাৰো সলনি হৈ যাব পাৰে বুলি কৈছে। ৰ'দত জ্বলা পোৰা কৰিব পাৰে। কিছুমান এণ্টিবায়'টিক খোৱাৰ পিছত ৰ'দত ওলালে ছালখনৰ অৱস্থা অতি বেয়া হ'ব পাৰে। মুখখন আপচু কৰি তোলে, এইটো সকলোৱে জানোৱেই। শালমইনাৰ প্ৰাকৃতিক চিকিৎসা। এতিয়া আমি এই চিকিৎসাবোৰৰ বিষয়ে মই নেক্সট এটা ভিডিঅ' তোমালোকক লৈ আনিম। এই চিকিৎসাবোৰ কি লগাই কিনে আমি কৰিব পাৰোঁ। আৰু বহুত পইণ্ট দি আছে, 20টামান প্ৰায় পইণ্ট দি আছে যে কেনেদৰে আমি চিকিৎসা কৰিব পাৰোঁ। কিন্তু তাৰ ভিতৰত মই 2টা বা 3টা বেষ্ট উলিয়াই ল'ম, আৰু সেই বেষ্টটো মানে কি বস্তু লাগিব সেইবোৰ গোটাই ল'ম, গোটাই কিনে ডেইলি লগাম আৰু তোমালোকক ভিডিঅ' আকাৰে মই ডেইলি আপলোড দিম আৰু দেখাই যাম যে ডে 10লৈকে 10 দিন চেলেঞ্জ লৈছোঁ আৰু ধুনীয়া হ'বই লাগিব। গতিকে তোমালোকেও যদি মুখত এনেকুৱা আছে কাৰোবাৰ, তেন্তে এই চেলেঞ্জটো ল'ব পাৰা। এই সমস্যাটোৰ বিষয়ে মানুহে বাহিৰত আলোচনা নকৰে, কিন্তু মনে মনে সকলোৱে আমি ভুক্তভোগী হয় বা বেয়া লাগি থাকে। যেতিয়া গ্লাছখন চাওঁ, আইনাখন চাওঁ,
তেতিয়া কিন্তু মুখখন চোৱাৰ পিছত এনেকুৱা একদম মনটো ভাল নালাগে তেতিয়াহে আমাৰ ভাল লাগিব যেতিয়া মুখখন চামুক ধুনীয়া হৈ আছে ন খুব ধুনীয়া লাগিছে ৱাও তেতিয়া ভাল এটা ফিলিংছ আহে আৰু ভাল লাগে মনটো এনেকুৱা হৈ থাকিলে একদম শান্তি নালাগে গতিকে এইটো এটা ফাৰ্ষ্ট ভিডিঅ' নহয় কালিৰ পৰা এইটো এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' ক'ব পাৰা ইয়াত মই কৈছোঁ যে তোমালোকক শালমইনা হোৱাৰ কাৰণসমূহ আৰু কি কি সমস্যা হ'ব পাৰে নেক্সট ভিডিঅ'ৰ পৰা মই তোমালোকক প্ৰেক্টিকেল আকাৰে একদম দেখাই যাম আৰু 10 দিনৰ চেলেঞ্জ ল'ম আৰু কমপ্লিট কৰিম আৰু যদি এই চেলেঞ্জটো কমপ্লিট কৰিব পাৰোঁ আৰু ভাল হৈ যায় তেন্তে মই নিজকে কিবা এটা পুৰস্কাৰ দিম সেই পুৰস্কাৰটো দিম আৰু যে মই ছাকচেছফুল হ'লোঁ এইটো এটা মোৰ কাৰণে গ'ল হিচাপে লৈছোঁ আৰু এইটোক মই ফুলফিল কৰিমেই থেংক ইউ